নমস্কাৰ। 19 জানুৱাৰী ৰবিবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি কন্যা ৰাশি কৃষ্ণপক্ষ উত্তৰ ফাল্গুনী নক্ষত্ৰ ষষ্ঠী তিথি অতিগণ্ড যোগ চলিব। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ওম নমঃ শিৱায়, জয় মা কালী বুলি লিখিব। আহক প্ৰথমে আহিব মেষ ৰাশি। মেষ ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব, 3 সংখ্যা ব্যৱহাৰ কৰিব। আজি মই আপোনালোকক সময়টো ক্ষেত্ৰত মই চোৱা নহ'ল, সময়টো মই কোৱা নাই। আপোনাৰ শৰীৰৰ প্ৰতি নজৰ দিয়ক, নিজৰ লগতে পৰিয়ালৰ। ব্যৱসায়ত ভাল হ'ব, অৰ্থনৈতিকভাৱে স্থিৰতা থাকিব। ভ্ৰমণৰ ক্ষেত্ৰত ভালেই। আপোনাৰ কোনো কাৰণে মনৰ টেনচন দূৰ হ'ব, ভাগ্যৰ সহায় পাব। পৰিয়ালৰো আপুনি সহায় পাব। দূৰ ভ্ৰমণ নকৰিব। খং ৰাগ আজি দমাই ৰাখিব। ৰিস্ক আদিলৈ কাম নকৰিব। মানসিক চাপ কমিব। দাম্পত্য জীৱনত ভাল। পাৰিবাৰিকত মোটামুটি চলিব। বিদ্যাত মনোযোগ দিয়ক। আপোনাৰ কোনো কাৰণে খৰচ অতিৰিক্ত হ'ব পাৰে। লোকে আপোনাক বিপথে পৰিচালিত কৰিব। লক্ষ্য ৰাখিব। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত বগা ৰং ব্যৱহাৰ কৰিব। 6 সংখ্যা। শৰীৰ অলপ নজৰ ৰাখিব। দিন মোটামুটি চলিব। অৰ্থৰ ক্ষেত্ৰত ভালেই। পৰিয়ালক সময় দিয়ক। ভাগ্যৰ আপুনি সহায় পাব। কোনো হঠাতে আপুনি ভাল খবৰ পাব পাৰে। ব্যৱসায়ত আজি অলপ ধ্যান দিব। শত্ৰুৰ চকু আছে। আপুনি ডাঙৰ টাৰ্গেট লৈ কাম কাজ কৰক। পাৰিবাৰিকত সুখ শান্তি বাঢ়িব। বিদ্যাৰ ক্ষেত্ৰত নজৰ দিব। আপোনাৰ মনৰ হতাশা আঁতৰিব। আপুনি ভালদৰে ভাবি চিন্তি কাম কাজ কৰিব। খৰচ পাতি কমাব। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত সেউজীয়া ৰং ব্যৱহাৰ কৰিব। 2 সংখ্যা ব্যৱহাৰ কৰিব। দিন আপোনাৰ মোটামুটি চলিব। ডাঙৰৰ লগত সম্পৰ্ক ভাল কৰক। আপুনি কথা বতৰা যিমান পাৰে মিঠা ক'ব। ব্যৱসায় দিশত ভাল লাভ পাব। শৰীৰ মোটামুটি ঠিকেই থাকিব। দাম্পত্য জীৱনত ভাল। কাম কাজ অলপ সাৱধানে কৰিব। আত্মীয় আদিৰ লগত বিবাদ হ'ব পাৰে। ব্যৱসায়ত ভাল দেখা নাযায়। টকা পইচাৰ নাটনি আঁতৰিব। বিদ্যাত সফলতা পাব। ভ্ৰমণত অলপ সাৱধান হ'ব। সন্তানৰ কাম কাজে মনত আঘাত দিব পাৰে। আপোনাৰ কোনো পুলিচী সমস্যা বা আইনী সমস্যা আহিব পাৰে, খেয়াল ৰাখিব।
আপোনাৰ মনৰ কনফিডেন্স বঢ়াব। জুনিয়ৰ লোকৰ পৰা অলপ সাৱধান হ'ব। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং 7 সংখ্যা ব্যৱহাৰ কৰিব। দিনটোত আপুনি সফলতা পাব। শৰীৰ মোটামুটি ভাল। সন্তানৰ শৰীৰ অলপ নজৰ দিব। ব্যৱসায় দিশত ভাল হ'ব। আপোনাৰ আশে পাশে থকা মানুহক অলপ নজৰ ৰাখিব। ভাগ্যৰ সহায় পাব। দাম্পত্য জীৱনত ভাল। নিজৰ কৰ্তব্য পালন কৰক। শত্ৰুৰ ওপৰত বিজয় হ'ব। টকা পইচা লেনদেন অলপ চাই চিতি সাৱধানে কৰিব। বিদ্যাত ভালেই দেখা যায়। সন্তানক অলপ নজৰ দিব। সকলো মানুহক বিশ্বাস নকৰিব। নিজৰ মতে চলিব। কিছু ক্ষেত্ৰত গোপনীয়তা বজাই ৰাখিব। আৱেগ কণ্ট্ৰল কৰিব। অতিৰিক্ত চাপ নল'ব। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং 1 সংখ্যা ব্যৱহাৰ কৰিব। আপোনাৰ কোনো কাৰণে জামালাজনক দিন হ'ব পাৰে। হঠাতে যিকোনো সমস্যা হ'ব পাৰে বা আহিব পাৰে। আপুনি খৰধৰ নকৰিব। ধীৰে সুস্থিৰে আগবাঢ়িব। ব্যৱসায় দিশত মোটামুটি চলিব। কাৰোবাৰ সৈতে বিবাদ হ'ব পাৰে। খং ৰাগ দমাই ৰাখিব। শৰীৰ অলপ লক্ষ্য ৰাখিব। ব্যৱসায় দিশত লোকচান হ'ব। আপুনি ইগ' আদি এৰি চলিব। যিকোনো সিদ্ধান্ত লওঁতে অলপ চাই চিতি ল'ব। পৰিয়ালৰ লগত সম্পৰ্ক ভাল কৰক। খৰচ বাঢ়িব পাৰে। পৰি থকা কাম সমাধা কৰক। ভাল হ'ব। বিদ্যাত ভালেই দেখা যায়। আপোনাৰ টেনচন কিছু ক্ষেত্ৰত কমিব। সতৰ্ক হৈ কাম কাজ কৰিব। আপুনি পৰিয়ালৰ সহযোগ পাব। সকলো কামত সময় দিয়ক। আনৰ কামত মূৰ নঘমাব। কথা বেছি নক'ব। এতিয়া আহিব কন্যা ৰাশি। দিনটোত আপুনি সফলতা পাব। কাম কাজ ভাল হ'ব। মানুহৰ সহযোগিতা পাব। আপুনি ডমিনেটিং নেচাৰ ল'ব। ব্যৱসায়ত ভাল লাভ পাব। মানসিক চাপ টেনচন নল'ব। কোনো লোকে হিংসা কৰিব পাৰে। আপোনাৰ কোনো সিদ্ধান্তত ভুল হ'ব পাৰে। এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। মনৰ কোনো চিন্তা দূৰ হ'ব। আত্মীয়ৰ সৈতে সম্বন্ধ ভাল হ'ব। মান সন্মান বাঢ়িব। খৰচ পাতি অলপ কমাব। সন্তানক অলপ নজৰ দিব। নিজৰ দায়িত্ব পালন কৰিব। ভ্ৰমণৰ ক্ষেত্ৰত বৰ ভাল নহয়। অৰ্থৰ ক্ষেত্ৰত টকাৰ নাটনি আঁতৰিব। আপুনি গোপনীয়তাৰে কাম কাজ কৰিব। কাম কাজত আপোনাৰ দেৰি হ'ব পাৰে। আপুনি কোনো ক্ষেত্ৰত পাজেল হৈ পৰিব পাৰে। লক্ষ্য ৰাখিব। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত ক্ৰীম কালাৰ ব্যৱহাৰ কৰিব। 8 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ মোটামুটি ভাল থাকিব। ব্যৱসায় দিশত বৰ ভাল বুলিব নোৱাৰি। দাম্পত্য জীৱনত ভাল। পাৰিবাৰিক দিশ ভাল নহয়। সন্তানক লৈ ভোগান্তি হ'ব পাৰে। আনৰ ওপৰত বেছি আশা নকৰিব। আপোনাৰ কোনো কাৰণে সন্মান হানি হ'ব পাৰে। গ্ৰুপ হৈ কাম কৰাত প্ৰব্লেম হ'ব।
প্ৰেমৰ দিশত ভাল, কোনো কাৰণে মনত আনন্দ পাব। অহংকাৰ এৰি চলিব। এতিয়া আহিব বৃশ্চিক ৰাশি। শৰীৰ মোটামুটি ভালেই থাকিব। শত্ৰু পৰাজয় হ'ব। কাম কাজ নিজৰ মতে কৰিব। আপোনাৰ ডাঙৰ কোনো কাম সমাধা হ'ব পাৰে। দাম্পত্য জীৱনত বৰ ভাল নহয়। স্বামী স্ত্ৰীৰ মাজত গণ্ডগোল হৈছে। বিদ্যাৰ ক্ষেত্ৰত খেয়াল ৰাখক। সন্তান ঠিকেই আছে। আপুনি নিজৰ বুদ্ধিত চলিব। প্ৰয়োজনত ডমিনেটিং নেচাৰ ল'ব। দূৰ ভ্ৰমণ নকৰিব। নিগেটিভ চিন্তা এৰি চলিব। চলা ফিৰাত অলপ সাৱধান হ'ব যান বাহনৰ পৰা। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত আকাশী ৰং ব্যৱহাৰ কৰিব। নসংখ্যা ব্যৱহাৰ কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ জটিলতা বাঢ়িব পাৰে। আনে কাম কাজ কৰাত প্ৰব্লেম দিব। ব্যৱসায়ত মোটামুটি চলিব। শৰীৰ ভাল থাকিব। দাম্পত্য পাৰিবাৰিক দিশ ভালেই। বিদ্যাৰ ক্ষেত্ৰত খেয়াল ৰাখিব। সন্তানক লৈ ভোগাব পাৰে। আপোনাৰ শত্ৰু এক্টিভ থাকিব। মানসিক টেনচন বাঢ়িব। আপুনি কিছু মানুহক লক্ষ্য ৰাখিব, যাৰ মুখ ভাল সেই মানুহৰ পৰা অলপ সাৱধান হ'ব। মিঠা মিঠা কথা কোৱা। কৰ্মক্ষেত্ৰত কোনো ডিচিশ্যন হঠাতে নল'ব। আনক নিজৰ কথা বতৰা নক'ব। কিছু কথা গোপনীয়তা বজাই ৰাখিব। কথা বতৰা অলপ চাই চিতি ক'ব। খং ৰাগ দমাই ৰাখি চলিব। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত 4 সংখ্যা ব্যৱহাৰ কৰিব। চকলেট কালাৰ ব্যৱহাৰ কৰিব। আপোনাৰ কৰ্মক্ষেত্ৰত চাপ ৰৈছে। শৰীৰ লক্ষ্য ৰাখিব। এলাহ অৱসাদ এৰি চলিব। ব্যৱসায় দিশত মন্দা। দাম্পত্য জীৱনত মোটামুটি থাকিব। খৰচ পাতি কমাব। কাম কাজত জামালা হ'ব পাৰে। আপোনাৰ কোনো ক্ষেত্ৰত আনে বদনাম দিব। আপোনাৰ ওপৰত বোজা জাপি দিব পাৰে। চলা ফিৰাত অলপ সাৱধান হ'ব। আঘাত আদি পাব পাৰে। এতিয়া আহিব কুম্ভ ৰাশি। ব্লু কালাৰ ব্যৱহাৰ কৰিব। 6 সংখ্যা দিন আপোনাৰ ভাল হ'ব। সফলতা পাব। কৰ্মক্ষেত্ৰত নিজৰ স্থিতিত থাকি সফলতা পাব। ব্যৱসায় দিশত ভাল হ'ব। আপুনি ডমিনেটিং নেচাৰ লওক। কাম কাজ চাইলেণ্ট হৈ কৰিব। শৰীৰ মোটামুটি ভাল। দাম্পত্য জীৱনত বৰ ভাল দেখা নাযায়। পৰিয়ালৰ ছাপোৰ্ট বৰ বেছি নাপাব। ভ্ৰমণৰ দিশত ভালেই। সন্তানৰ ক্ষেত্ৰত ভোগাব পাৰে। অৰ্থৰ ক্ষেত্ৰত ভাল। শত্ৰুৰ সৈতে মোকাবিলা নকৰিব। বিদ্যাৰ ক্ষেত্ৰত ভাল। আপুনি শ্বৰ্টকাট ৰাস্তা লওক। পেণ্ডিং সমস্যা সমাধা হ'ব। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত হালধীয়া ৰং
তিনি সংখ্যা ব্যৱহাৰ কৰিব। দিন মোটামুটি চলিব। মানসিক চাপ বাঢ়িব পাৰে। আপুনি কোনো ক্ষেত্ৰত অকলশৰীয়া অনুভৱ কৰিব। ছিনিয়ৰৰ সহযোগিতা পাব। ব্যৱসায়ত মোটামুটি চলিব। পৰিয়ালক সময় দিয়ক। শৰীৰ ভালেই দেখা যায়। ভ্ৰমণৰ দিশত ভাল হ'ব। পাৰিবাৰিকত মোটামুটি চলিব। সন্তান সুখত ভাল। বিদ্যাৰ ক্ষেত্ৰত মনোযোগ বঢ়াব। আপুনি ঠাণ্ডা মাথাৰে কাম কাজ কৰক। মানুহে আপোনাক পাজেল কৰি দিব পাৰে। এই ক্ষেত্ৰত আপুনি নজৰ ৰাখিব। আনৰ কোনো কামত নাথাকিব। কোনো জামালাত নাযাব। ওপৰ মহল বা ছিনিয়ৰৰ পৰা অলপ সাৱধান হ'ব। কোনো কাৰণে আজি আপুনি ব্যস্ত হ'বলগীয়া হ'ব পাৰে। কাৰো সৈতে বিবাদ হ'ব। আপুনি ইগ' এৰি চলিব। আজিৰ দিনটোৰ ৰাশিফল ইমানেই।